ডিব্ৰুগড় হ'ব অসমৰ দ্বিতীয় ৰাজধানী। যে অসমৰ মুখ্যমন্ত্ৰীয়ে 15 আগষ্টত স্বাধীনতা দিৱসৰ পতাকা সদায় গুৱাহাটীত উত্তোলন কৰিব আৰু 26 জানুৱাৰীত গণতন্ত্ৰ দিৱস সদায় ডিব্ৰুগড়ত পালন কৰিব আৰু এটা সময়ত ডিব্ৰুগড় ক'ব নোৱাৰাকৈ ৰাজ্যৰ আন এখন ৰাজধানীলৈ ৰূপান্তৰ হ'ব। চৰকাৰক ৰাইজৰ কাষলৈ লৈ যোৱাৰ প্ৰয়াস মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। শুকুৰবাৰে ডিব্ৰুগড়ত মুকলি কৰিলে মুখ্যমন্ত্ৰীৰ সচিবালয়। এতিয়াৰে পৰা ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, যোৰহাট, চৰাইদেউ, শিৱসাগৰ, মাজুলী, গোলাঘাট, লখিমপুৰ আদি 9খন জিলাৰ জনতাই প্ৰশাসনিক কাম কাজৰ বাবে তাঁতপাতি কাঢ়িব নালাগে গুৱাহাটীলৈ। সমান্তৰালভাৱে মুখ্যমন্ত্ৰীয়ে মাহত কমেও 4 দিন ডিব্ৰুগড়ৰ কাৰ্যালয়ৰ পৰাই নিৰীক্ষণ কৰিব ৰাজ্যখনৰ কাম কাজ। শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ সচিবালয় উদ্বোধন কৰাৰ দিনাই দিছপুৰত কৰিবলগীয়া কেইবাটাও কাম সম্পূৰ্ণ কৰিলে ডিব্ৰুগড়ৰ পৰা। ডিব্ৰুগড় সচিবালয়ৰ আসনত বহিয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চহী কৰিলে 16টাকৈ গুৰুত্বপূৰ্ণ ফাইলত। আমাৰ প্ৰথম তেখেতে ফাইল চহী কৰিছে যে অহা 14 ছেপ্টেম্বৰ 2024 দিনটো আপোনালোকে সকলোৱে জানে যে কৰম পূজা আৰু কৰম পূজাৰ পেইড হলিডে হিচাপে তেখেতৰ যিটো ফাইল সেই ফাইলটো প্ৰথম চহী কৰিছে। স্পেচিয়েলি ইউনিয়ন ফাইনেন্স মিনিষ্টাৰক ৰিগাৰ্ডিং JJMৰ ক্ষেত্ৰত এখন ডিঅ' লেটাৰ পঠাইছে। ননীগোপাল মহন্ত ডাঙৰীয়াক চেয়াৰমেন আদৰ্শ বিদ্যালয় সংগঠনৰ চেয়াৰমেন হিচাপে কণ্টিনিউ কৰাৰ কাৰণে তেওঁ সেইটো ফাইলতো চহী কৰিছে। তাৰ লগে লগে অসমৰ 19জন জিলা আয়ুক্তৰ ট্ৰেন্সফাৰ ফাইলতো তেওঁ চহী কৰিছে। আজি বাংলাদেশৰ সীমাত যি ইলিগেল ইমিগ্ৰেণ্ট বা বাংলাদেশ অনুপ্ৰৱেশকাৰীৰ ক্ষেত্ৰত এখন OM দিয়া হৈছে, কাৰণ এইটো এটা সেনচিটিভ ইস্যু হৈ আছিলে। ছ'চিয়েল মিডিয়া প্লেটফৰ্ম কেনেকৈ গভ ডিপাৰ্টমেণ্টবিলাকে এপ্ৰুভ কৰিব তাৰ এখন গাইডলাইনো দিয়া হৈছে। ডিব্ৰুগড়লৈ দিছপুৰ সচিবালয়ৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ঘোষণা। আমাৰ মন্ত্ৰীসভাৰ সদস্যসকল বহিব পৰাকৈও ইয়াত আমি এটা মন্ত্ৰীসভা ভৱন আমি নিৰ্মাণ কৰিম। মুখ্য সচিব ইয়াত বহিব পৰাকৈ আমি এটা সচিবালয়ৰো আন এটা অংশ ইয়াতে আমি স্থাপন কৰিম। ডিচিসকলে যাতে আমি ইয়াতে কনভেনশ্যন আদি পাতিব পাৰোঁ, ইয়াতে আমাৰ এটা ডাঙৰ কনভেনশ্যন চেণ্টাৰো স্থাপন হ'ব। 1000 লোক বহিব পৰা এটা আটকধুনীয়া প্ৰেক্ষাগৃহও ইয়াত স্থাপন হ'ব। যিমানবিলাক কাম গুৱাহাটীত আমি দেখা পাওঁ তাৰ বহুখিনি কাম আমি ডিব্ৰুগড়তে কৰিব পাৰিম। এই পদক্ষেপৰ দ্বাৰা কেনেদৰে লাভান্বিত হ'ব উজনি আৰু উত্তৰ অসমৰ জনতা? স্বাভাৱিকভাৱে গোটেই চৰকাৰখন যেতিয়া ডিব্ৰুগড়লৈ আহিব, ডিব্ৰুগড়ৰ আৰ্থ সামাজিক পৰিৱেশৰো পৰিৱৰ্তন হ'ব। 9খন জিলাত সিঁচৰিত হৈ থকা বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, উদ্যোগসমূহেও পাবলগীয়া এটেনশ্যন তেওঁলোকে ইয়াৰ পৰা নিৰবিচ্ছিন্নভাৱে পাব পাৰিব আৰু তাৰ ফলত সৰু সৰু সমস্যাবোৰ সমাধানৰ কাৰণে বহু দিনলৈ অপেক্ষা নকৰি ইয়াতে তেখেতসকলে নিৰন্তৰভাৱে আলোচনা কৰিব পাৰিব। অৰুণাচল আৰু নাগালেণ্ডৰ লগতো আমি অতি নিকট সম্পৰ্ক এই স্থানত বহি ওচৰ চুবুৰীয়া ৰাজ্য হিচাপে আমি স্থাপন কৰিব পাৰিম। আগন্তুক সময়ত ডিব্ৰুগড়ৰ কাৰ্যালয়ৰ পৰা কেনেদৰে মুখ্যমন্ত্ৰীয়ে ৰাইজৰ সুবিধা হোৱাকৈ কৰিব কাম? অহা 4 দিন যেতিয়া ইয়াতে মই আহিম, মই ঠিক কৰি লৈছোঁ যে 3 ঘণ্টা এটা সমষ্টিৰ লগত জড়িত চাৰ্কুল অফিচাৰ, OC আৰু BDO সকলোকে মাতি বিধায়ক আৰু উপায়ুক্তৰ লগত একেলগে বহি সেই সমষ্টিটোৰ কথাই 3 ঘণ্টা একেলগে আলোচনা কৰিম। লগতে তেওঁ একেই অনুষ্ঠানতে ঘোষণা কৰিলে আন এক প্ৰশাসনিক সংস্কাৰৰ কথা। জিলা আয়ুক্তৰ মৰ্যাদা লাঘৱ নকৰাকৈ এতিয়া আমি প্ৰতিটো সমষ্টিতে 2 অক্টোবৰৰ পৰা সমজিলা স্থাপন কৰাৰ প্ৰক্ৰিয়াটো আগবাঢ়িছোঁ। বহুদিনৰ পৰা নাহৰকটীয়াত মহকুমা লাগে, মৰাণত মহকুমা লাগে, বিভিন্ন ধৰণৰ দাবী ইয়াত উত্থাপিত হৈ আছিল। এতিয়া আমি মহকুমা স্থাপন নকৰোঁ,
জিলাতকৈ অকণমান তলত আমি সমজিলা একোখন 2 অক্টোবৰত নাহৰকটীয়া খোৱাং আদিত আমি স্থাপন কৰিবলৈ আগবাঢ়ি গৈছোঁ। ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী সচিবালয় উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল স্থানীয় বিধায়ক, ৰাজ্যিক কেবিনেটৰ মন্ত্ৰীসকল, সাংসদ সৰ্বানন্দ সোণোৱাল। ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম একাকাৰ কৰাৰ যিটো দৃষ্টিভংগী আৰু আজি মুখ্যমন্ত্ৰী কাৰ্যালয়ে কেৱল দিছপুৰতেই সীমাবদ্ধ নাৰাখি মানুহৰ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ যিটো প্ৰৱণতা, এইটো এটা মহৎ প্ৰচেষ্টা। মুখ্যমন্ত্ৰী ডাঙৰীয়া এই প্ৰচেষ্টাক মই আন্তৰিকতাৰে শলাগ লৈছোঁ। ডিব্ৰুগড়ৰ পৰা দেৱজিৎ চুতীয়াৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।